আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপুনি ট্ৰাফিক পুলিচৰ ফাইন কেনেদৰে দিব পাৰিব কমপ্লিট প্ৰচেছ দেখুৱাম। এইটো প্ৰচেছৰ জৰিয়তে আপুনি দুচকীয়া বাহন, চাৰিচকীয়া বাহন অৰ্থাৎ যিকোনো বাহনৰ আপুনি চালান পে'মেণ্ট কৰিব পাৰিব। ঠিক আছে, একেবাৰে ইজি ষ্টেপ। 1-2 মিনিটৰ ভিতৰত আপুনি পে'মেণ্ট কৰিব পাৰিব। চালান পে'মেণ্ট কৰিবলৈ আপুনি গুগলত টাইপ কৰিব চালান পে'মেণ্ট অনলাইন চালান পে'মেণ্ট আছাম বুলি লিখিলে হৈ যাব। ঠিক আছে, ইয়াৰে ডাইৰেক্ট লিংক যিটো আছে ডাইৰেক্ট লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। ঠিক আছে, এইটো প্ৰচেছ আপুনি মোবাইলৰ পৰা কৰিব পাৰিব, ভালকৈ যাতে দেখা যায় তাৰ কাৰণে মই কম্পিউটাৰত দেখুৱাই আছোঁ। ঠিক আছে, তাৰপিছত ইয়াতে চাব echalan.paribohan.gov.in এই প্ৰথম লিংকটোতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে চাব চালান ডিটেইলছ, ইয়াতে 3টা অপশ্যন আহিব। আপুনি যদি চালান নাম্বাৰ জানে ইয়াতে চালান নাম্বাৰটো আপোনাৰ যিটো ৰিচিপ্ট দিছে ৰিচিপ্টত চালান নাম্বাৰটো লিখা থাকিব। চালান নাম্বাৰ আৰু কেপচা ফিল আপ কৰি গেট ডিটেইলছত ক্লিক কৰিব। ঠিক আছে, যদি চালান নাম্বাৰ ভালকৈ বুজি পোৱা নাযায় বা নাজানে আপুনি তেতিয়াহ'লে ভেহিকেল নাম্বাৰ বুলি লিখা আছে এইটো চিলেকশ্যন কৰিব। ইয়াতে গাড়ী নাম্বাৰটো ফিল আপ কৰিব। ইয়াতে চেচিছ নাম্বাৰ লাষ্টৰ 5টা যি সংখ্যা থাকে সেই নাম্বাৰ ফিল আপ কৰিব, নাইবা ইঞ্জিনৰ লাষ্টৰ 5টা নাম্বাৰ ইয়াতে ফিল আপ কৰিব, কেপচা ফিল আপ কৰিব, তাৰপিছত গেট ডিটেইলছত ক্লিক কৰিব। ঠিক আছে, মই ইয়াতে ভেহিকেল নাম্বাৰ দি মই আপোনালোকক দেখুৱাইছোঁ গাড়ী নাম্বাৰ দি কেনেদৰে পে'মেণ্ট কৰিব পাৰোঁ। মই ইয়াতে কেপচা ফিল আপ কৰি আছোঁ, তাৰপিছত ইয়াতে গেট ডিটেইলছত ক্লিক কৰি দিছোঁ। গেট ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে RCৰ লগত যিটো মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইল নাম্বাৰত এটা OTP যাব। ঠিক আছে, ইয়াতে OTP ফিল আপ কৰি আপুনি ডাইৰেক্ট ছাবমিটত ক্লিক কৰিব। ইয়াতে ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব ডিটেইলছ আহি গৈছে। ইয়াতে আপুনি ডাইৰেক্ট পে' নাওত ক্লিক কৰি দিব। ইয়াতে আপুনি ডিটেইলছখিনি চাব পাৰে, DL নাম্বাৰ, RC নাম্বাৰ, ইয়াতে নামটো আপুনি চাব পাৰিব, চালান নাম্বাৰ চাব পাৰিব, কিমান টকা আপোনাৰ ফাইন কাটিছে ইয়াতে দেখুৱাই আছে। ঠিক আছে, এইটো হেলমেটৰ আছিল, ইয়াতে 1000 টকা কাটিছে। গোটেইখিনি এইখিনি ভালদৰে চাই ল'ব। তাৰপিছত ইয়াতে পে' নাওত ক্লিক কৰিব। পে' নাওত ক্লিক কৰি দিয়াৰ লগে লগে লোডিং হ'ব, ৱেইট কৰিব। তাৰপিছত ইয়াতে চিলেক্ট SBI যিটো অপশ্যন আছে ক্লিক কৰিব। তাৰপিছত এইটো টিক মাৰ্ক দিয়াৰ পিছত কণ্টিনিউত ক্লিক কৰিব। লোডিং হ'ব, ৱেইট কৰিব। তাৰপিছত চাব ইয়াতে বিভিন্ন অপশ্যন দিয়া আছে, ডেবিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, UPI। মই ইয়াতে UPIৰ থ্ৰু দি কৰি আছোঁ, অৰ্থাৎ ফোনপে'ৰ জৰিয়তে, নাইবা আপুনি QR কোডৰ জৰিয়তে কৰিব পাৰিব। এইটো অপশ্যন চাব, মই ইয়াতে QR কোডৰ সহায়ত কৰি আছোঁ। যিকোনো প্ৰচেছত আপুনি পে'মেণ্ট কৰিব পাৰিব। ইয়াতে আপুনি স্কেন কৰিব, আপুনি যেনেদৰে দোকানে ঠকানে যেনেদৰে দিয়ে পে'মেণ্ট কৰে, ইয়াতে ফোনপে' দি স্কেন কৰিব। ইয়াতে চাব লোডিং হৈ আছে, পে'মেণ্ট ছাকচেছ হৈ গৈছে। ইয়াতে চাওক চালান পে'মেণ্ট হেজ বিন ৰিচিভ ছাকচেছফুলি। ইয়াতে চাব বিচাৰিলে আপুনি এইটো ৰিচিপ্টটো প্ৰিণ্ট কৰি দিব পাৰে। ঠিক আছে, যদি কাষ্টমাৰৰ কাৰণে কৰি আছে, নাইবা এইটো আপুনি স্ক্ৰীনশ্বট ল'ব পাৰে। ঠিক আছে, এনেদৰে আপুনি যিকোনো ভেহিকেলৰ বা 2চকীয়াই হওক বা 4চকীয়া হওক, যদি ৰাস্তাত ট্ৰাফিক পুলিচে ফাইন কাটে এনেদৰে আপুনি অনলাইন পে'মেণ্ট কৰিব পাৰিব।